হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। বৰ্তমান আজি আহিছোঁ বুঢ়াগোঁসাই থান মহাদেৱৰ মন্দিৰ, ডাঙৰ মহাদেৱৰ মন্দিৰ হয়। তো দেখিছে বাহিৰৰ পৰাই দেখাইছোঁ গেটটো। গেটৰ সন্মুখতে নন্দীৰ মূৰ্তি সজাই ৰাখিছে সুন্দৰভাৱে। আৰু ব'লক এতিয়া আপোনালোক সকলোকে দেখাই লৈ গৈ থাকিম আৰু। হৰ হৰ মহাদেৱ। চবফালে মন্দিৰ হয়। আহি বহুত ভাল লাগিছে মনটোৰ। তো চাওক, হৰ হৰ মহাদেৱ। বন্ধুসকল, মহাদেৱৰ মন্দিৰ হয় এভাগ। আৰু এটা চাইডে আছে, কাষতে চাকি বন্তি জ্বলাবৰ বাবে জেগা দি দিছে, য'ত নেকি ইয়াত চাকি বন্তি জ্বলাৰ পিছত জেগা নহ'লে ইয়াত জ্বলাই, কাৰণ ভকতো বহুত হয়। না কোৱা নাই, আছোঁ বন্ধুসকল, ডাঙৰ হয় মন্দিৰটোৰ ভিতৰত, সুন্দৰভাৱে সজাই ৰাখিছে। ভিতৰলৈ যাওঁ, আপোনালোকো দেখাম সকলোখিনি। ভকতসকল আহি বহিবৰ কাৰণে সুন্দৰভাৱে বনাই দিছে, নামঘৰ হয়। তো অলপ ভিতৰৰ ভাগ দেখাওঁ। ওম বম হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ বম ভোলেনাথ। পূজাৰীজনক অকণমান সুধিম মন্দিৰটোৰ বিষয়ে, তো কেতিয়া স্থাপিত হৈছিল, কি কথা কওকচোন বাৰু। মন্দিৰটো স্থাপিত কেতিয়া হৈছিলে? এই বুঢ়াগোঁসাই এই থানখন আহোমৰ দিনতে প্ৰতিষ্ঠাপক কৰিছিল। গদাধৰ সিংহ এই থানখন পঢ়িল তেখেতৰ দ্বাৰাই আজিৰ তাৰিখলৈকে এই থানখন উন্নত হৈ আছে। আৰু এই থানখন আগতে বহু হাতী পাহাৰৰ পৰা, অৰণ্যৰ পৰা আহি এই থানত এথোকা কল দি বহু হাতীয়ে সেৱা কৰাৰ পিছত এই থানখন আজি 2023 চনলৈকে আজিলৈকে এই থানখন পপুলাৰ হৈ জনজাত হৈ বিয়পি আছে। আৰু গোটেই ভাৰতৰ মানুহ, অসমৰ মানুহ, নগাঁও জিলাৰ মানুহ বা সকলো গাঁৱৰ মানুহে আহি এই থানখনত ভোগ ভাগ দিয়ে। এই থানখনৰ মহৎ গুণ আছে। এই থানখনত আগতে সোণৰ নাও ওলাইছিল বুলি প্ৰমাণিত আছে। আৰু এই থানত যোনে যি বাঞ্ছা কৰে সেইমতে শিৱ বাবাই তেওঁলোকক সন্তোষ দিয়ে। কাৰোবাৰ যদি ল'ৰা ছোৱালী নহৈছে, তেওঁলোকে যদি আহি ইয়াত জীৱ দান দিলে, এই থানৰ পৰা আশীৰ্বাদ লৈ গ'লে তেওঁলোকৰ ল'ৰা ছোৱালী হয়। বহুত ল'ৰা ছোৱালী ইয়াত হৰগৌৰী দিশত বাবাৰ ওচৰত ভোগ ভাগ দিয়ে, গাখীৰ ঢালে 5 লিটাৰলৈকে লিংগত। তেনেধৰণৰ বহুত ল'ৰা ছোৱালী সকলৰ হৰগৌৰী নামি বিবাহ ক্ষেত্ৰত প্ৰমাণ হৈ আছে। এই থানখনত বহুত যাত্ৰী আহে আৰু এই থানত প্ৰতি বছৰে এটা মহান উৎসৱ পাতে। সেই উৎসৱটো হ'ল শিৱৰাত্ৰি। আৰু তাৰ বাহিৰেও অইন মাহকেইটাত ইয়াত ৰুদ্ৰযজ্ঞ পাতে দেওসকলে, আৰু অসমীয়া ভাওনা কৰে, নামতি পাৰ্টি আহে, লোকগীত আহে, আৰু বহুত দূৰৰ পৰা গাড়ী মটৰ লৈ ইয়াত পিকনিক খাবলৈ অহা সুচল সুবিধা আছে। আৰু ইয়াত 2টা পুখুৰী আছে, আৰু এটা কুঁৱা আছে, আৰু 2জন নন্দী আছে।
আৰু এই থানখনৰ মূল পূজাৰী হ'ল শ্ৰী ৰবীন্দ্ৰ বৰঠাকুৰ দেৱ। তেখেতৰ ঘৰ হ'ল দেৰিগাঁও। তেখেতৰ সহকৰ্মী কমে 9জনমান তেখেতৰ লগত সহায় সাৰথি কৰি আৰু যাত্ৰী সকলো আহি ইয়াত সুচল সুবিধা পাই আছে। আৰু লগতে এটা নাট্য মন্দিৰ আছে। এই নাট্য মন্দিৰটোত নাচ গান খোল তাল ৰাস উৎসৱো পালন কৰি থকা এখন বুঢ়া গোহাঁই থান বুলি ফেমাছ। আৰু এই থানত সকলোৱে ভয় কৰে। এই থানখন হ'ল সাপৰ থান। ধৰা পকা কৰিলে সাপবিলাকক দেখা পায়। আৰু ইয়াত সদায় অহৰ্নিশে যাত্ৰী দেখা পাব আৰু গাড়ী মটৰ লৈ আহি থকা পাব। সেইকাৰণে ওচৰ চুবুৰীয়া সকলো আহি সদল বলে সমূহীয়াকৈ আহি ইয়াত উপস্থিতি হয় আৰু নাম গুণ তাত সহায় কলিতা দিয়ে আৰু ছাগলী দান দিয়ে, গৰু দান দিয়ে, ৰাজহাঁহ দান দিয়ে। এনেকুৱা মহৎপূৰ্ণ এইখন বুঢ়াগোহাঁই থান হয়। মোৰ নাম শ্ৰী দুৰ্লভ চন্দ্ৰ দাস। মই ইয়াতে আজি 16 বছৰ ৰখি আছোঁ। ধন্যবাদ। শিৱৰাত্ৰিত আকৌ আহিম, ভাল লাগিব, মানুহৰ সমাগম বেছি হ'ব তেতিয়া। তো বন্ধুসকল, ভিডিঅ'টো চাই কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব সকলোখিনি। বাৰু আজিলৈ সামৰিছোঁ, বাই বাই।